লোকৰ ওপৰত দিয়া কোৱা কোৱা কি ক'ব আপুনি এটা সময়ত প্ৰতিদ্বন্দ্বিতা কৰিছিলে ৰাজনৈতিক নেতাৰ ওপৰত এনেধৰণৰ আক্ৰমণ চাওক যে যদি কাৰোবাৰ যদি কিবা প্ৰতিশোধ ল'বলৈ আছে ৰাজনৈতিক ব্যক্তিৰ ওপৰত ৰাজনৈতিকভাৱে প্ৰতিশোধ ল'ব লাগে। কিন্তু যোৱাকালি দেখা গ'ল যে অসমৰ এজন সংসদীয় নিৰ্বাচিত এজন ব্যক্তি ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক যিদৰে নিৰ্মম বৰ্বৰ অত্যাচাৰ কৰি পেলাই সাংসদজনক আপোনাৰ ৰাজপথত পেলাই তেখেতৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছিলে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু আমি 24 ঘণ্টা দিছিলো। 24 ঘণ্টাৰ ভিতৰত যদি এৰেষ্ট নহয় আমি গণ আন্দোলন কৰিম বুলি কৈছিলো। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে কংগ্ৰেছে তেওঁলোকে প্ৰতিবাদ কৰি আছে। আমি সংগ্ৰাম পৰিষদে স্তব্ধ হৈ আছো। আমাৰ সময় উকলি যোৱাৰ পিছতো যদি যিসকল ব্যক্তিক চিনাক্ত কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ নকৰে আৰু উপযুক্ত দৃষ্টান্তমূলক শাস্তি নিদিয়ে তেনেহলে আমি সংগ্ৰাম পৰিষদ কেতিয়াও ক্ষান্ত নাথাকো। আৰু এটা কথা স্পষ্ট যে বিজেপি চৰকাৰৰ দিনত আমাৰ মানুহখিনি কোনো পৰ্যায়ে ইয়াত মানুহখিনি ভালকে থাকিব পৰা নাই আৰু যিসকল গুণ্ডা বাহিনী তাত মাৰিছে এই ব্যক্তিসকলকতো লগে লগে চিনাক্ত কৰি পেলাই এৰেষ্ট কৰিব লাগিছিল। কিন্তু আজি আমাৰ নগাঁও আৰক্ষীৰ যিটো নেকি সন্দেহজনক ভূমিকা এই ভূমিকাক লৈ পেলাই আমি বৰ্তমান চিন্তিত। গতিকে আমি গণতন্ত্ৰ দেশত বসবাস কৰি আছো ন বেলেগ ক'ৰবাত আছো আমি একদম এতিয়া গম পোৱা নাই। গতিকে অসম চৰকাৰ তথা অসম প্ৰশাসন আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই অনুৰোধ জনাম অনতিপলমে আমি যোৱাকালি 24 ঘণ্টা এতিয়ালৈকে পাৰ হোৱা নাই, যিহেতু এতিয়াও 2-3 ঘণ্টা সময় আছে। এই সময়খিনিৰ ভিতৰত যদি এৰেষ্ট কৰিব নোৱাৰে তেনেহলে আমিও যিকোনো প্ৰতিবাদ কৰিবলৈ আৰু যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি বাধ্য। নিৰাপত্তাৰক্ষীৰ ওপৰতো আক্ৰমণ হৈছে আৰু নিৰাপত্তাৰক্ষীৰ ওপৰত যেতিয়া হয় ইয়াত চাওক আজি যিসকল মানুহ এইসকল ডকাইত মানুহ বন্দুক কাঢ়ি লৈছে। ক'ত পালে ইমান টাইম কিয় 24 ঘণ্টা পাৰ হৈ গৈছে মানুহখিনিৰ ওপৰত অন্যায় অত্যাচাৰ কৰাৰ পিছতো তেওঁলোকক কিয় এৰেষ্ট কৰা নাই। গতিকে আমি অনুৰোধ জনাইছো আমি 24 ঘণ্টা সময় আমি চাম। 24 ঘণ্টা উকলি যোৱাৰ পিছত নগাঁও গোটেই পথ ঘাট চব আমি অৱৰোধ কৰি দিম। ইয়াৰ মাজত আমাক কি কৰা কৰিব আৰু পিছৰ চিন্তা আমি এতিয়া নকৰো। আমি 24 ঘণ্টা পাৰ হোৱাৰ পিছত পদক্ষেপ আমি গ্ৰহণ কৰিম। যোৱাকালি ৰূপহীত সাংসদ ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ কাৰণে যি ব্যৱস্থা কৰিছিলে AGP আৰু বিজেপিৰ যি গুণ্ডা বাহিনীয়ে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু পুলিচৰ পৃষ্ঠপোষকতাত ৰূপহী থানাৰ পৃষ্ঠপোষকতাত যাওক প্ৰাণে মৰাৰ কাৰণে যি ব্যৱস্থা ষড়যন্ত্ৰ কৰিছিলে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো আৰু দুষ্কৃতিকাৰীক অতি অনতিবিলম্বে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছো। আৰু যিগৰাকী পুলিচ ইয়াৰ লগত জড়িত হৈ আছে কেনেধৰণে তেওঁলোক জড়িত হৈ আছে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু গোটেই ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী ব্যৰ্থ হৈছে। গতিকে তেওঁৰ পদত্যাগ আমি জিলা কংগ্ৰেছে দাবী জনাইছো। বিজেপি চৰকাৰ এই দিন দুপৰত আমাৰ সাংসদ ডাঙৰীয়া কেনেকে গুৰুকে অপমান কৰাৰ প্ৰতিবাদত আজি আমি নগাঁৱৰ সমূহ ৰাইজ ওলাই আহিছো। এই হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী ৰাষ্ট্ৰৰ পতন হ'ব লাগিব এয়া আমি বিচাৰিছো।